পবিত্ৰ মক্কাত জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে দোৱা। আল আলমাছ ট্ৰেভেল এজেঞ্চিৰ নেতৃত্বত দৰং জিলা বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰীসকলে পবিত্ৰ মক্কা শ্বৰীফত সমগ্ৰ বিশ্ব তথা অসমৰ শান্তি সম্প্ৰীতি আৰু মংগলৰ বাবে বিশেষ দোৱা কৰে। লগতে অসমবাসী প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে দোৱা কৰে। আলহাজ মুখলিছুৰ ৰহমান আৰু আলহাজ মুস্তাফিজুৰ ৰহমানে জানিবলৈ দিছে, পবিত্ৰ মক্কা শ্বৰীফত উপস্থিত পৃথিৱীৰ বিভিন্ন দেশৰ হাজীসকলে অসমৰ পৰা হাজীসকলক জুবিন গাৰ্গৰ দেশৰ লোক নে বুলি সোঁৱৰণ কৰে। তেখেতসকলে কয়, জুবিন গাৰ্গৰ গীত আৰু তেখেতৰ প্ৰতি অসমবাসীৰ ভালপোৱা এতিয়া বিশ্বজুৰি আলোচিত। দৰঙৰ পৰা এক বিশেষ প্ৰতিবেদন DK লাইভ। সকলো আমান ও সুকুন তুমি দান কৰিবা মৌলা। ইয়া আল্লাহ আমালোকৰ অসমৰ সকলোকে মিল মহব্বত তুমি দান কৰিবা খোদা। ইয়া আল্লাহ তুমি আমাৰ অসমত তুমি সকলোকে তুমি মানে ভাই ভাই চলিব তৌফিক দিবা মৌলা। ইয়া আল্লাহ তুমি আমাৰ হিংসা কিনাৰ সকলো তুমি দূৰ কৰিবা মৌলা। ইয়া আল্লাহ খাস কৰি মালিক মৌলা যিসকল ব্যক্তিয়ে মৌলা অসমখন মিলি ইয়া আল্লাহ চলিবৰ কাৰণে আশা কৰিছিল মৌলা। ইয়া আল্লাহ তেওঁলোকৰ আশা পূৰা কৰাই দিবা খোদা। ইয়া আল্লাহ তুমি খাস কৰি মালিক মৌলা তুমি আমাৰ সকলো মুছলমান সকলো হিন্দু ভাইসকল সকলোকে আমাৰ অসমৰ জাতি বাতি সকলোকে মিল মহব্বত তুমি দান কৰিবা খোদা। ইয়া আল্লাহ তুমি আমাৰ সকলো তুমি এক আৰু নেক বনাবা খোদা। খাস কৰি মালিক মৌলা আল্লাহ জুবিন দাৰ মৌলা যি আমালোকক অসমখন এক কৰি থৈ যাব বিচাৰিছিল খোদা। ইয়া আল্লাহ মৌলা আত্মাৰ কাৰণে দোৱা কৰিছো, আত্মা তুমি শান্তি দান দিবা। ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো মৌলা আমাৰ অসমৰ উন্নতি বনাই দিবা খোদা। আমাৰ অসমৰ বালা মুচিবত বিপদ আপদ তুমি দূৰ কৰি দিবা মৌলা। ইয়া আল্লাহ তোমাৰ ওচৰত দোৱা কৰিছো আমাৰ অসমৰ মানুহসকলৰ মিল মহব্বত তুমি দান কৰিবা খোদা। সকলোকে তুমি ইনচানিয়াত তুমি দান কৰিবা মৌলা। আমাৰ নাম সুকুন তুমি দান কৰিবা খোদা। ইয়া আল্লাহ জালিমুল জলিমৰ পৰা হেফাজত ৰাখিবা খোদা। ইয়া আল্লাহ সকলো ভাই ভাই ভিতৰত তুমি মিল মহব্বত দান কৰিবা মৌলা। মৌলা ইয়া আল্লাহ আলমাছ এইবোৰক তুমি মৌলা দায়ম আৰু কায়াম ৰাখিবা খোদা। বৰ্তমান উপস্থিত আছোঁ চৌদি আৰবৰ পবিত্ৰ মক্কা চহৰত। মই আপোনালোকক যি কথা ক'বলৈ গৈ আছোঁ তেওঁলোকে আনন্দিত হ'ব আৰু গৌৰৱান্বিত অনুভৱ কৰিব। ইয়াতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা লোক আহে হজ কৰিবলৈ, উমৰা কৰিবলৈ। আমিও আহিছোঁ আৰু ইয়াতে ইজনে সিজনক সোধে আপুনি ক'ৰ পৰা আহিছে, তেনেকুৱা আমাকো সুধিছে। আৰু যেতিয়া আমি কওঁ আমি ভাৰতৰ পৰা আহিছোঁ, অসমৰ পৰা আহিছোঁ, তেতিয়া প্ৰত্যেকেই এটা কথাই কয়, আপোনালোক জুবিনৰ দেশৰ মানুহ নেকি, আপোনালোক জুবিনৰ দেশৰ পৰা আহিছে নেকি। সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ জুবিন দাক লৈ। আজি জুবিন দাৰ দ্বাৰা সমগ্ৰ অসম চিনাকি হৈছে জুবিনৰ দেশ বুলি। মোৰ বহুত ভাল লাগিছে এজন জুবিন অনুৰাগী হিচাপে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।